নমস্কাৰ মোৰ নাম ডক্টৰ এছ এল লস্কৰ মই ডিপাৰ্টমেণ্ট অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ইণ্টিগ্ৰেটেড ডিজিজ ছাৰ্ভেলেঞ্চ প্ৰগ্ৰেমত ষ্টেট ভেটেনেৰী কনচালটেণ্ট ৰূপে কৰ্মৰত অৱস্থাত আছোঁ আজি মই যিটো ৰোগৰ বিষয়ে আপোনালোকৰ লগত কথা পাতিম বুলি ভাবিছোঁ এই ৰোগটোৰ নাম হ'ল জলাতংক ৰোগ আৰু ইংৰাজীত ইয়াক ৰেবিছ বুলি কোৱা হয় এইটো এটা ভাইৰেল ৰোগ আৰু এই ভাইৰাছটো RNA ভাইৰাছ আৰু ইয়াৰ ফেমিলিটো হ'ল ৰেপডোভাইৰিডি ফেমিলি ই এটা বহুত ডেঞ্জাৰাছ ৰোগ যিটো ৰোগ হ'লে কোনো ট্ৰিটমেণ্ট নাই আৰু মানুহ মৃত্যুৰ মুখত পৰিবলগীয়া হয় এই ৰোগত আমাৰ ভাৰতবৰ্ষত প্ৰত্যেক বছৰত প্ৰায় 20,000তকৈ অধিক লোক মৃত্যুৰ মুখত পৰে যাৰ ভিতৰত অধিকসংখ্যক লোক আমাৰ চিলড্ৰেন গ্ৰুপ আৰু এডাল্ট গ্ৰুপৰ লোক মৃত্যুৰ মুখত পৰিবলগীয়া হয় এতিয়া আমি এই ৰোগৰ সবিশেষ জানিবলৈ হ'লে আমি সকলো কথাই জানিব লাগিব যেনে ধৰণে ধৰক এই ৰোগ কি ধৰণে আমাৰ দেহলৈ আহিব পাৰে বা কি জন্তুৰ জৰিয়তে এই ৰোগ আমাৰ দেহত আহিব পাৰে কি ধৰণেৰে আমাৰ দেহত এই ৰোগ আহিব পাৰে এই ৰোগৰ ইনকুবেশ্যন পিৰিয়ড কিমান দিন বা কিমান দিনলৈকে এই ৰোগ হ'ব পাৰে বা কামোৰাৰ কিমান দিনলৈকে এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে এই ৰোগৰ বাইটিঙৰ কেটেগৰী কি ধৰণৰ বা কামুৰিলে আমি তাক কি কেটেগৰীত আমি ল'ব পাৰোঁ আৰু তাৰ ট্ৰিটমেণ্ট বা প্ৰিভেনশ্যন হিচাপে আমি কি ব্যৱস্থা লোৱা উচিত প্ৰথমতে আমি জানো আহক ইয়াৰ ট্ৰেন্সমিশ্যন বা কি জন্তুৰ জৰিয়তে আমাৰ এই ৰোগ আমাৰ দেহলৈ আহে জন্তুৰ ভিতৰত মুখ্য জন্তু হিচাপে আমাৰ ডগ এণ্ড কেট যিটো আমাৰ ধৰক আমাৰ ভাৰতবৰ্ষতে হওক আমাৰ বিশ্বতে হওক 99% ৰেবিছ আমাৰ ডগ মেডিয়েটেড ৰেবিছ বুলি আমি ক'ব পাৰোঁ যিটো বলীয়া কুকুৰ বা কুকুৰে কামুৰিলে এই ৰোগ আমাৰ দেহলৈ আহে তাৰ পাছত আমাৰ যিবিলাক ঘৰচীয়া বা পোহনীয়া জন্তু থাকে ধৰক কেটেল আছে আমাৰ বাফেলো আছে চিপ এণ্ড গট পিগ হৰ্চ এইবিলাকৰ জৰিয়তেও আমাৰ দেহলৈ এই ৰোগ অহাৰ সম্ভাৱনা আছে তাৰ পাছত আমাৰ বনৰীয়া যিবিলাক জীৱ জন্তু ধৰক ৱাইল্ড ফক্স জেকেলছ মংগুছ মাংকিজ যিটোক আমি চিলভেটিক ৰেবিছ বুলি কওঁ এই বনৰীয়া জন্তুৰ দ্বাৰাও এই ৰোগ আমাৰ দেহলৈ আহিব পাৰে বা বনৰীয়া জন্তুৰ সংস্পৰ্শত আহিলে বনৰীয়া জন্তুৱে কামুৰিলে আঁচুৰিলে এই ৰোগ আমাৰ জীৱ জন্তুৱে হওক বা মানুহে হওক এই ৰোগ আহিব পাৰে গতিকে এই জীৱ জন্তু পৰা আমি কি ধৰণে হাত সাৰি থাকিব পাৰোঁ বা কি আমি ব্যৱস্থা ল'ব পাৰোঁ যদি আমাক বলীয়া জীৱ জন্তুৱে কামোৰে আৰু যাৰ দ্বাৰা নেকি আমি ইয়াৰ পৰা এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ এতিয়া মোড অফ ট্ৰেন্সমিশ্যন হিচাপে আমি যদি ক'বলৈ যাওঁ কি কাৰণত কেনেধৰণৰ কাৰণত এই ৰোগ আমাৰ এই জন্তুৰ পৰা বিয়পে মোড অফ ট্ৰেন্সমিশ্যন বুলি ক'লে আমি প্ৰথমতে ক'ব লাগিব ৰেবিড এনিমেলে যদি আমাক স্ক্ৰেচেছ কৰে বা লিকিং কৰে বা আমাক বাইটিং কৰে এই তিনিটা কাৰণত আমাৰ দেহলৈ এই ৰোগ বিয়পিব পাৰে এতিয়া এই বাইটিঙৰ কেটেগৰী হিচাপত আমি ইয়াক তিনিটা ভাগত ভগাইছোঁ বা ইয়াক তিনিটা ভাগত ভগোৱা হৈছে প্ৰথম ভাগটো হ'ল আমাৰ কেটেগৰী 1 বাইট দ্বিতীয়টো হ'ল আমাৰ কেটেগৰী 2 বাইট তৃতীয়টো হ'ল আমাৰ কেটেগৰী 3 বাইট এতিয়া কেটেগৰী 1 বাইটটো আমি কেনেধৰণে আমি
সংস্পৰ্শত আহিলে আমি বা বলীয়া জন্তুৰ সংস্পৰ্শত আহিলে আমি কেটেগৰি 1 বুলি কম এইটো হল আমাৰ যদি কোনো বলীয়া জন্তুৱে আমাক খালি লিকিং কৰে বা সেলেকে আমাৰ গাত যদি সেলেকে তেতিয়া হলে আমি তাক কেটেগৰি 1 বুলি কম যদিহে সেলেকা জায়গাত কোনো ধৰণৰ আমাৰ যদি ঘাঁহ নাথাকে বা উন নাথাকে বা কোনো কটা চিঙা নাথাকে তেতিয়া হলে আমি তাক কেটেগৰি 1 বাইট বুলি কম 2 নম্বৰতে কেটেগৰি 2 বাইট এটো হল আমাৰ যদি কোনো বলীয়া জন্তুৱে আমাক স্ক্ৰেচ কৰে আসুৰে তেতিয়া হলে তাক আমি কেটেগৰি 2 বাইট বুলি কম তৃতীয়তে যেটো কেটেগৰি 3 বাইট হেতু অকমান আমাৰ ডেঞ্জাৰাস যেটো আমাৰ বহুত ভয়াবহ হেতু হল আমাৰ যদি কোনো বলীয়া জন্তুৱে আমাক কামুৰে বেছিকে কামুৰে বা কমকে কামুৰে যদি তাৰ দাঁত বহি যায় বা কোনো আমাৰ গাত যদি কোনো মাংসৰ টুকুৰা কামুৰি এৰাই লৈ গুছি আহে বা এনে ধৰণৰ যদি ডিপ সিটেড জাতীয় যদি আমাক বাইটিং হয় বা অতি বেছিকে যদি আমাৰ ৰক্তক্ষৰণ হয় তেতিয়া হলে তাক আমি কেটেগৰি 3 বাইট বুলি কম এতিয়া আমি কোন ধৰণৰ বাইটিংত আমি কি ধৰণৰ ব্যৱস্থা আমি লব লাগে প্ৰথম কথা হল আমি কুকুৰে যেতিয়া কামুৰে বলীয়া কুকুৰ বা বলীয়া জন্তুৱে যেতিয়া আমাক কামুৰে তেতিয়া হল আমি প্ৰথম আমাৰ যেটো ব্যৱস্থা আমি লব লাগে সেই ব্যৱস্থাটো হল আমি সাবুনেৰে জায়গা টুকুৰা খুব বেছিকে আমি ধুব লাগে ৰানিং টেপ ওয়াটাৰে হওক বা কোনো ধৰণৰ পানী আমি মগেৰে ঢালিয়ে হওক সাবুন পানীৰে আমি সেই জায়গা টুকুৰা 10 মিনিট মান আমি খুব ধুনিয়াকে ধুব লাগে এতিয়া কেটেগৰি 1ত আমি কি কৰিম কেটেগৰি 1ত আমি কি কৰিম অকল আমি সাবুন পানীৰে জায়গা টুকুৰা ভালকে ধুই পেলাই আমি চাব লাগিব তাত কোনো ধৰণৰ ঘাঁহ আছে নেকি বা তাত কোনো ধৰণৰ কটা চিঙা দাগ আছে নেকি বা যদি কটা চিঙা বা ঘাঁহ জাতীয় কোনো তাত নাই ইনটেক স্কিন আছে তেতিয়া হলে আমি তাক ধুনিয়াকে সাবুন পানীৰে ধুই মুছি আমি ৰাখিব পাৰো আৰু এই কেটেগৰি 1 বাইটত আমাৰ কোনো ধৰণৰ বেজিৰ প্ৰয়োজন নাই যেটো আমি এন্টি ৰেবিস ভ্যাকচিন বুলি কওঁ এইটো বেজিৰ কোনো প্ৰয়োজন নাই দ্বিতীয়তে যেটো কেটেগৰি 2 বাইট হেতু হল আমাৰ স্ক্ৰেচেস যদি কৰে কোনোবা এনিমেলে মানুহক হওক বা বেলেগ জন্তুকে হওক স্ক্ৰেচেস কৰিলে আসুৰিলে তেতিয়া হলে আমি তাক কেটেগৰি 2 বাইট বুলি কম আৰু সেই কেটেগৰি 2 বাইট আমি কেনে ধৰণে মেনেজ কৰো তাক আমি ভালকে ধুব লাগিব সেম কেটেগৰি 1ৰ নিচিনা আমি ভালকে সাবুন পানীৰে ধুব লাগিব 10 মিনিট মান আমি ধুনিয়াকে ধুব লাগিব তাক ভালকে ধুই বখালি তাক আমি এন্টিসেপ্টিক হেদিৰে ধুব লাগিব ধুই পখালি আমি কি কৰিব লাগিব তাক ভালকে শুকান কাপোৰেৰে মুছিব লাগিব মুছাৰ পাছত আমি তাক এন্টি ৰেবিস ভ্যাকচিনৰ যেটো আমাৰ কোৰ্স আছে যেটো আমাৰ ধৰক আমি যেটো কোৰ্সটো দিয়া হয় 0 3 7 14 28 এই পাঁচটা ইনজেকশন আমি লব লাগিব 0 আমি জিন্নাখন আমি ইনজেকশনটো লম হেনাখন আমি তাক 0 ডেজ বুলি ধৰিম তাৰ পিছত 3 দিনৰ পিছত তাৰ পিছত 7 দিনৰ পিছত তাৰ পিছত আপোনাৰ 14 দিনৰ পিছত তাৰ পিছত 28 দিনৰ পিছত আমি এই পাঁচটা ইনজেকশন আমি লব লাগিব এতিয়া আমাৰ কথা হল আমি ইনজেকশন কিটা লবলে হলে কি ৰুটত আমি লব পাৰো এতিয়া এই ৰুট কিটা হল আমি ইন্ট্ৰামাস্কুলাৰ ৰুটতো লব পাৰো মাংসত লব পাৰো আৰু নাইবা ইন্টাৰডাৰ্মেল ৰুটতো লব পাৰো এটা ইন্টাৰডাৰ্মেল ৰুট যেটো ইন্টাৰডাৰ্মেল ৰুটটো আমাৰ ইয়াত এতিয়ালৈকে ইন্ট্ৰোডিউস কৰা হোৱা নাই কাৰণ ইন্টাৰডাৰ্মেল ৰুটত আমাৰ যেটো আমাৰ ঔষধৰ পৰিমাণটো খুব কম লাগে আমি 0.1 ml দুটা আমি আপাৰ ডেলটয়েডৰ দুটা সাইডত 1 ml 0.1 ml ইন্টাৰডাৰ্মেল দিলেও হয় কিন্তু ইন্ট্ৰামাস্কুলাৰ ইনজেকশন যেতিয়া আমি দিম তেতিয়া হলে আমি এটা ডোজ আমি
এটা ভাইল সম্পূৰ্ণৰূপে আমি 1 ml যেটো ভাইল থাকে সেই 1 ml ভাইলটো আমি সম্পূৰ্ণৰূপে এবাৰত দিব লাগে এতিয়া যদি আমি 0 3 7 14 28 ত দিও তেতিয়া হলে আমাৰ প্ৰায় 5টা ইনজেকচন আমাৰ দৰকাৰ হ'ব আৰু যদি আমি ইন্টাৰডাৰ্মেল ৰুটত দিও তেতিয়া হলে আমাৰ 0.2 ml হিচাপত আমি যদি যাও তেতিয়া হলে এজন মানুহক আমি এটা ভাইল হলে আমি এজন মানুহৰ সম্পূৰ্ণ কোৰ্সটো আমি দিব পাৰো তাৰ লগতে আমাৰ ইন্টাৰডাৰ্মেলৰ যেটো শিডিউল আছে শিডিউলত আমি 0 3 7 14 টো আমি নিদিলেও হয় 28 ত আমি দিব লাগিব 14 টো আমি দিয়াৰ কোনো দৰকাৰ নাই যেটো আমি আপডেটেড থাই ৰেজিমেন যেটো আছে হেতু আমি ইয়াত ফলো কৰি আছো আৰু হেতু কৰিবলৈ হলে আমাৰ 0 3 7 14 টো দিব নালাগে আৰু 28 ত আমি দিব লাগিব ইয়াৰ লগতে আমাৰ এটা ইনজেকচন ইন্টাৰডাৰ্মেল ৰুটত দিলে আমাৰ 2-3টা আমাৰ সুবিধা আছে এটা হল আমাৰ ইনজেকচনটো আমাৰ কম লাগে মাত্ৰাটো তাৰ লগতে আমাৰ যিজনক কামুৰে তেওঁৰ এদিন হস্পিটেলৰ ভিজিটটো কমি যায় কাৰণ 14 দিনত আমি ইনজেকচনটো নিদিও গতিকে আমাৰ এদিনত তেওঁৰ যেটো আহা যোৱা খৰচ হক বা দূৰৰ মানুহ হলে আহোতে বহুত দিগদাৰো হয় অসুবিধাও হয় হেতু আমাৰ কমি যায় গতিকে আমি ইন্টাৰডাৰ্মেল ৰুটত দিলে আমাৰ সুবিধা এটা হয় তে ক্যাটাগৰী 2 বাইটত আমি ইনজেকচনটো দিব লাগিব 5টা ইনজেকচন যেটো মই এতিয়া ইমান সময় বিৱৰণ কৰিলো ক্যাটাগৰী 3 বাইটত আমি কি কৰিম ক্যাটাগৰী 3 বাইটত আমি দুটা কাম কৰিব লাগিব এটা হল আপোনাৰ যেটো আমি এন্টি ৰেবিস এটা ওয়াশিংটো আছে আমি ভালকে ওয়াশ কৰিব লাগিব উনটো যদি বেছিকে কামুৰিছে বেছি যদি উন হৈছে তেতিয়া আমি ভালকে ওয়াশ কৰি পেলাই ধুনিয়াকে আমি তাক ৰাখিব লাগিব তাৰ পিছত চাব লাগিব এক্সেসিভ যদি ব্লিডিং হৈ আছে আমি তাক ৰখাব লাগিব ব্লাডটো আমি ৰখাব লাগিব কিন্তু এটা কথা আমি জানিব লাগিব ডগ বাইটিংত যদি কিবা লেচাৰেটেড উন হয় বা তেনে ধৰণৰ যদি ডিপ উন হয় তেতিয়া হলে আমি পৰাপক্ষত সিলাই কৰাটো নকৰাই ভাল সিলাই কৰিলে কি হয় আমাৰ যেটো এৰিয়াটো পুৰা ব্লক হৈ যায় আৰু আমাৰ যে ভাইৰাছটো বা এনে ধৰণৰ যেটো হেৰি এটো উলোৱাৰ তাৰ ভিতৰতে সোমাই আৰু তাৰ ট্ৰান্সমিশন বা তাৰ যেটো এন্ট্ৰি টুৱাৰ্ডছ দা নাৰ্ভ এন্ডিংছ এটো তাৰ সুবিধাটো বেছি হয় সেই কাৰণে আমি উনটো সুচাৰ নামাৰিলে সুবিধা যদি বেছিকে ব্লিডিং হৈ আছে আমি এটা দুটা নট আমি দি দিব পাৰো কিন্তু বেছি ক্লোজ কৰিব নালাগে উনটো আমি এটা দুটা নট মাৰি থলো মাৰি পেলাই তাক আমি নেক্সট ডে যেতিয়া আকৌ ওয়াশিং কৰিম তেতিয়া আকৌ খুলি পেলাই ভালকে ওয়াশ কৰি পেলাই ড্ৰেছ কৰি পেলাই আমি যাতে আকৌ বন্ধ কৰি থব পাৰো এনে ধৰণে আমি লুজ সুচাৰ মাৰি ৰাখিব পাৰো এতিয়া ক্যাটাগৰী 3 বাইটত আমাৰ এন্টি ৰেবিস ভ্যাকচিনটো আমি দিমেই তাৰ লগতে আমি আমাৰ এটা পেসিভ ইমিউনাইজেশন আছে যেটোক আমি এন্টি ৰেবিস সিৰাম বা ইমিউনোগ্লোবুলিন যেটো কয় ৰেবিস ইমিউনোগ্লোবুলিন এই দুটা যিকোনো এটা আমি দিব লাগে কিয়নো পেসিভ ইমিউনাইজেশনটো কিয় দৰকাৰ হয় এতিয়া ধৰক আমি যেতিয়া এন্টি ৰেবিস ভ্যাকচিনটো দিও 037 ইনজেকশন দিয়াৰ পিছত 7 দিনৰ যেটো ইনজেকশন আমি দিম তাৰ পিছতহে আমাৰ বডিত যেটো আমাৰ ৰেবিসৰ এগেইনষ্টে প্ৰটেকশন দিয়াৰ কাৰণে যেটো এন্টিবডি হেতু আমাৰ বডিত প্ৰডিউস হয় গতিকে এই 7 দিনৰ আগত যদি কেনেবাকে যদি মানুহটো কিবা কাৰণত যদি ৰেবিসত আক্ৰান্ত হয় তেতিয়া হলে আমি ভ্যাকচিনটোক আমি দুখাৰক কৰিব নোৱাৰো কিয়ৰ কাৰণে আমাৰ এন্টিবডিটো প্ৰডিউস হয় আমাৰ 7 দিনৰ 7টা ইনজেকশন মানে 3টা ইনজেকশন পৰাৰ পিছতে আমাৰ বডিত এন্টিবডিটো প্ৰডিউস হয় গতিকে আমি যেতিয়া ডিপ সিটেড উন হয় ক্যাটাগৰী 3 বাইট হয় তেতিয়া আমি কি কৰিব লাগে এটা পেসিভ ইমিউনাইজেশন কৰা দৰকাৰ হয়
পেছিভ ইমিউনেশ্যন আমি কিহেৰে কৰিম যেটো আমি এন্টি ৰেবিছ সিৰাম বা ৰেবিছ ইমিউনোগ্লোবুলিনৰ দ্বাৰা আমি পেছিভ ইমিউনেশ্যন কৰিব লাগে এতিয়া ৰেবিছ ইমিউনোগ্লোবুলিন আমাৰ কি ইমিউনোগ্লোবুলিন আমি ইউজ কৰিব পাৰো এতিয়া আমাৰ ধৰক কমাৰ্শিয়ালি এভেইলেবল আছে যেটো গভৰ্নমেন্ট অফ ইন্ডিয়া আমাক একসেপ্ট কৰিছে তেনে ধৰণৰ হিউম্যান ৰেবিছ ইমিউনোগ্লোবুলিনো আছে যেটো এইচ ৰিগ বুলি কোৱা হয় আৰু ইকুৱাইন ৰেবিছ ইমিউনোগ্লোবুলিন আছে যেটো ই ৰিগ বুলি কোৱা হয় হিউম্যান ৰেবিছ ইমিউনোগ্লোবুলিন যেটো হেটোৰ ডোজ ৰেট হল আপোনাৰ 20 ইন্টাৰনেশ্যনেল ইউনিট পাৰ কেজি বডি weight আৰু ইকুৱাইন ৰিগ যেটো হেটোৰ ডোজ ৰেট হল আমাৰ 40 ইন্টাৰনেশ্যনেল ইউনিট পাৰ কেজি বডি weight এতিয়া ইমিউনোগ্লোবুলিনৰ আৰু এটা হেৰি আছে কি ইমিউনোগ্লোবুলিন দিলে কেতিয়াবা এনাফাইলেক্টিক শক হোৱাৰো দেখা যায় যেটো নেকি হিউম্যান ৰিগ যদি আমি দিও তেতিয়া এনাফাইলেক্টিক শক হোৱাৰ চান্স থাকে সেইকাৰণে আমি আগত টেষ্ট কৰি ল'ব লাগে ইমিউনোগ্লোবুলিনটো আমাৰ বডিত দি পেলাই যেনেকা আমি পেনিসিলিন ইনজেকশন আমি দিও তেনেকা হিউম্যান ৰিগটো যদি দিয়া হয় তেতিয়া হলে আমি টেষ্ট কৰি দিব পাৰো হিউম্যান ইমিউনোগ্লোবুলিন কিন্তু ইকুৱাইন যেটো ইকুৱাইন ৰিগটো এনাফাইলেক্টিক শক হোৱাৰ চান্সটো বহুত কম গতিকে আমি ইকুৱাইন ৰিগটো বেছিকৈ আমি ইউজ কৰিব পাৰো বা কৰাটো উচিত হিউম্যান ৰিগো আমি ইউজ কৰো ইকুৱাইন ৰিগো ইউজ কৰো গতিকে আমি দুটা ইমিউনোগ্লোবুলিনে আমি ইউজ কৰিব পাৰো দি হিউম্যান ৰিগটো দিলে আমাৰ ডোজ ৰেটটো অকমান কম হয় বা 40 ইন্টাৰনেশ্যনেল ইউনিট পাৰ কেজি বডি weight আৰু ইকুৱাইন ৰিগ দিলে আমাৰ কি হয় 20 ইন্টাৰনেশ্যনেল ইউনিট পাৰ কেজি বডি weight এতিয়া আমি এই ৰিগ ইনজেকশনটো আমি কেনে ধৰণে দিব পাৰো এটা ৰিগ ইনজেকশনটো আমি বডি weight হিচাপত আমি ক্যালকুলেশন কৰি ল'ব লাগিব এটা এজন যদি 50 কেজি ওজনৰ মানুহক যদি কামুৰিছে তেতিয়া হলে আমি তাক আমি যদি ইকুৱাইন ৰিগ দিও তেতিয়া 40 ৰে আমি মাল্টিপ্লাই কৰিব লাগিব 40 ৰে মাল্টিপ্লাই কৰিলে আপোনাৰ ধৰক 20 4-5 গুণ 20 200 আমাৰ 2000 ইন্টাৰনেশ্যনেল ইউনিট আমাক ইকুৱাইন ৰিগ লাগিব আৰু হিউম্যান ৰিগ হলে আমাৰ 1000 ইন্টাৰনেশ্যনেল ইউনিট হলে আমাৰ হেই লোকজনৰ কাৰণে সাফিসিয়েন্ট হ'ব গতিকে আমি যেতিয়া ৰিগ ইনজেকশনটো দিও তেতিয়া আমি কি কৰিব লাগে ইনফিল্ট্ৰেশন কৰিব লাগে লোকেলি যেটো এৰিয়াত আপোনাৰ লেচাৰেশন হৈছে বা উন্ড ফৰ্ম হৈছে বা ডিপ সিটেড উন্ড হৈছে তাত আমি লোকেল ইনফিল্ট্ৰেশন কৰিব লাগে ধৰক ইকুৱেল এমাউন্ট অফ ডিস্টিল ওয়াটাৰৰ লগত আমি ইকুৱেল এমাউন্ট ৰিগ ইনজেকশন মিক্স কৰি আমি তাত লোকেলি ইনফিল্ট্ৰেট কৰিব লাগে মানে আপোনাৰ সেই জায়গাটোতে যেটো জায়গাত কামুৰিছে সেই জায়গাত আমি লোকেল ইনফিল্ট্ৰেশন কৰিব লাগে এইটো যি সকল লোকে এই ইনজেকশনটো দিয়ে তেওঁলোকে জানে কেনেকা দিব লাগে গতিকে কোনো ভয় খোৱাৰ কোনো দৰকাৰ নাই গতিকে তেওঁলোকে ধুনিয়াকৈ এই ইনজেকশনটো দিব জানে লোকেল ইনফিল্ট্ৰেশন কৰা হয় আমি বডি weight হিচাপে আমি ইনফিল্ট্ৰেশন কৰিলো কৰি পেলাই যদি এক্সেসিভ যদি ভাইলত আৰু অকমান থাকি গল তেতিয়া হলে আমি কি কৰিব পাৰো ইন্টাৰমাস্কুলাৰ ইনজেকশন হিচাপে আমি বাকিখিনি দি দিব পাৰো কিন্তু যদি আমাৰ যেটো এৰিয়া আমাৰ ধৰক ৰেবিছ ইনজেকশন দিয়া হয় যেটো হাতত যদি এইটোত আমি ৰেবিছ ইনজেকশন দিছো তেতিয়া হলে আমি ইটো সাইডে আমি ৰিগ ইনজেকশনটো আমি লব লাগিব যদি ইটো সাইডে আমি ইনজেকশন দিছো তেতিয়া হলে আমি ইটো সাইডে ৰিগ ইনজেকশনটো দিব লাগিব এটা ৰিগ আমি কিহৰ কাৰণে ইনফিল্ট্ৰেট কৰিব লগা হয় লোকেলি আমি কিয় দিব লগিয়া হয় এটা মই অলপ আগতে আপোনালোকক কলো যে আমাৰ যেটো ৰেবিছ প্ৰটেক্টিভ এন্টিবডি আমাৰ বডিত যেতিয়া প্ৰডিউস হ'বলৈ আমাৰ 7 দিন সময় লাগে গতি এই 7 দিন আমাক প্ৰটেকচন দিবৰ কাৰণে কিবা এটাটো বস্তু আমাক লাগিব বডিত গতিকে হেইটোৰ কাৰণে আমি এই ৰিগ ইনজেকশনটো আমি দিয়া হয় লোকেলি ইনফিল্ট্ৰেট কৰা হয় এটো আমাৰ পেছিভ ইমিউনাইজেশন দ্যাট মিন্স আমাৰ লোকেলি আমি এন্টিবডিটো তাত আমি ইনফিল্ট্ৰেট কৰো যাতে এই এন্টিবডিটোৱে 7 দিনলৈকে যাতে আমাক প্ৰটেকচন দি থাকে বা ৰেবিছ ভাইৰাছটো নিউট্ৰেলাইজ কৰি থয় যাতে ই কোনো ধৰণৰ ক্ষয়ক্ষতি আমাৰ বডিত কৰিব নোৱাৰে 7 দিনলৈকে ই কাম কৰিলে
8 দিনৰ পৰা আকৌ ৰিগৰ কোনো কাম নাইকিয়া হৈ যায় ই 7 দিনলৈকেহে কাম কৰিব গতিকে 7 দিনৰ পাছত আমাৰ যেহেতু বডিত আমাৰ এন্টি ৰেবিজ ভ্যাকচিনৰ জৰিয়তে আমাৰ বডিত যেহেতু প্ৰটেক্টিভ এন্টিবডি প্ৰডিউস হৈ যায় গতিকে তাৰ কাৰণে আমি তাৰ প্ৰটেকচনটো পাই যাওঁ 7 দিনলৈকে ৰিগে আমাক ৰক্ষা কৰে 7 দিনৰ পাছৰ পৰা আমাৰ এন্টি ৰেবিজ ভ্যাকচিনৰ জৰিয়তে যেটো এন্টিবডি প্ৰডিউস হয় হি আমাক ৰক্ষা কৰে গতিকে এইখিনি হল আমাৰ ইনজেকচনৰ গোটেই ডিটেইল আমি কেনেকা ইনজেকচন ল'ব লাগে কি কৰিব লাগে এই গোটেইখিনি থুলমূলকৈ মই ইয়াতে ক'লো এতিয়া কি বস্তু আমি কৰিব নালাগে এতিয়া কিছুমান গাঁৱলীয়া মানুহে কি কৰে এতিয়া ধৰক হঠাৎ কুকুৰে কামুৰাৰ লগে লগে তেওঁলোকে ভাবে যে ইয়াতে কিবা এটা বীজাণু আছে বা কিবা বিষাক্ত বস্তু আছে গতিকে জলকীয়া হওক কিবা হওক খানি দিয়ে না বহুত ধৰণে দেখা যায় এইবিলাক কৰিব নালাগে এইবিলাক কৰিলে ক্ষতি সাধন হয় কিছুমানে ধৰক মাটিৰে ঘঁহি দিয়ে তেনে ধৰণৰ কিছুমানে তেল লগাই দিয়ে এনে ধৰণৰ বস্তু বা এনে ধৰণৰ এনে জাতীয় কৰ্ম আমি কৰা উচিত নহয় যিটোৰ কাৰণে আমাৰ হয়তো আৰু ক্ষতি সাধন হ'ব পাৰে তাৰ লগতে ৰেবিজ ইনজেকচন লোৱাৰ লগতে বা ৰেগ লোৱাৰ লগতে আমি টিটেনাছৰ ইনজেকচনো আমি ল'ব লাগে টিটেনাছৰ ইনজেকচনটো এইটো কাৰণে ল'ব লাগে ধৰক কেতিয়াবা যেতিয়া ফৰ্ম হয় আমি ৰেবিজটো এটা বেলেগ বস্তু টিটেনাছটো এটা বেলেগ বস্তু ৰেবিজ ইনজেকচনে আপোনাক টিটেনাছৰ প্ৰটেকচন দিব নোৱাৰে টিটেনাছৰ ইনজেকচনে আপোনাক ৰেবিজ প্ৰটেকচন দিব নোৱাৰে গতিকে এই কথাটো আমি ভালকৈ জানিব লাগিব টিটেনাছৰ ইনজেকচন আমি এইটো কাৰণে লওঁ যদি আপোনাৰ উণ্ডত যদি কিবা টিটেনাছ জাতীয় ব্যাক্টেৰিয়াই যদি আপোনাক এটেক কৰে তেতিয়া হয়তো টিটেনাছও আপোনাৰ হ'ব পাৰে সেই কাৰণে আমি টিটেনাছৰ ইনজেকচনটো ল'ব লাগে যেনেকৈ আমি সাধাৰণতে কটা চিঙা হ'লে বা কিবা গজালে আঘাত কৰিলে বা কিবা দাগ কটাৰে আঘাত হ'লে আমি টিটেনাছৰ ইনজেকচন যেনেকৈ আমি লোৱা হয় সেম সেই ধৰণেৰে আমি কুকুৰে কামুৰিলেও বা বলিয়া জন্তুৱে কামুৰিলেও আমি টিটেনাছৰ ইনজেকচনটো ৰেবিজ বা ৰিগৰ লগতে লোৱাটো উচিত এতিয়া আপোনালোকক মই ক'লো ইন্টাৰডাৰ্মেল ইনজেকচনৰ কথাও ক'লো ইন্টাৰমাস্কুলাৰ ইনজেকচনৰ কথাও ক'লো এতিয়া মই এইখিনি যিখিনি ক'লো এটো হল পোষ্ট বাইট মেনেজমেন্টৰ কথা ক'লো যেটো আমি সংস্পৰ্শত আহাৰ পিছত আমি যিখিনি কৰিবলগীয়া হয় এতিয়া মই আপোনালোকক দুটা কথা কম যেটো প্ৰি এক্সপোজাৰ প্ৰফাইলেক্সিছ যেটো আমি সংস্পৰ্শৰ আহা আগত আমি কৰিব লাগে যদি আমি সেই প্ৰতিষেধক ব্যৱস্থাটো আমি লৈ ৰাখো যদি কেতিয়াবা আমাৰ কুকুৰে কামুৰিলেও আমাৰ কোনো বা বলিয়া জন্তুৱে কামুৰিলেও আমাৰ কোনো ক্ষতি সাধন নহয় প্ৰি এক্সপোজাৰ প্ৰফাইলেক্সিছটো হ'ল আমি কামুৰাৰ আগতে এটো কৰিব লাগিব যেনেকৈ আমি বেলেগ ধৰণৰ বিভিন্ন ধৰণৰ ভ্যাকচিন বিলাক আমি লওঁ যেনে আমি মিজিলছৰ ভ্যাকচিন লোৱা হয় আমাৰ ল'ৰা ছোৱালীক দিওঁ বা ধৰণৰ টিটেনাছৰ ভ্যাকচিনো লোৱা হয় কেতিয়াবা আমি সৰুতে লৈছো বা লোৱা হয় বিভিন্ন ধৰণৰ যিবিলাক ভ্যাকচিন আমি হেপাটাইটিছৰ ভ্যাকচিন এনে ধৰণৰ যিবিলাক ভ্যাকচিন আমি লওঁ যেটো বেমাৰটো নহবৰ কাৰণে লওঁ এই তেনে ধৰণৰ ৰেবিজো আপোনালোকে প্ৰি এক্সপোজাৰ প্ৰফাইলেক্সিছ হিচাপে ল'ব পাৰে তাৰ শিডিউলটো হ'ল আমি 0 7 28 এই তিনটা ইনজেকচন আমি ল'ব পাৰো 0 ডেজত এটা যিদিনাখন আমি ইনজেকচনটো লৈছো এটো 0 বুলি ধৰিব লাগিব 7 দিনত এটা ল'ব লাগে আৰু 28 দিনত এটা ল'ব লাগে এই তিনটা ইনজেকচন যদি আপুনি লয় তেতিয়া হলে আপোনাৰ বলিয়া কুকুৰে যদি কামুৰে কেতিয়াবা যদি বলিয়া কুকুৰৰ সংস্পৰ্শত আপোনালোকে আহে বা কোনো ধৰণৰ বলিয়া জন্তুৰ সংস্পৰ্শত আপোনালোক আহে তেতিয়া হলে আমাৰ যেটো এডমিনিষ্ট্ৰেচন শিডিউলটো আমাৰ বেলেগ হয় এটো হল আমি 03 এই দুটা ইনজেকচন ললে আমাৰ হৈ যাব আৰু কোনো ধৰণৰ ৰিক বা এআৰএছৰ দৰকাৰ নহয় গতিকে আমি এই কথাখিনি মনত ৰাখিব লাগিব এটা প্ৰি এক্সপোজাৰ প্ৰফাইলেক্সিছ যদি আমি লওঁ তেতিয়া হলে আপোনাৰ লাইফ লং আপনি প্ৰটেকচন পাব আৰু যদি কেতিয়াবা এক্সপোজ হৈছেও আপোনাৰ বলিয়া জন্তুৰ সংস্পৰ্শত আহিছে তেতিয়া হলে দুটা ইনজেকচন ললে হয় 0 দিনত এটা লওক আৰু 3 দিনত এটা লওক
থাৰ্ড ডিগ্ৰী বাইট হ'লেও আপোনাৰ থাৰ্ড কেটাগৰী বাইট হ'লেও আপোনাৰ কোনো এণ্টি ৰেবিছ চিৰাম দৰকাৰ নাই, ইমিউনগ্লোবুলিনৰ দৰকাৰ নাই। এতিয়া আমি থুলমূলকৈ গোটেই ঘটনাটো আমি গম পালোঁ। এতিয়া ৰেবিছ কি বস্তু, ৰেবিছ হ'লে আমি কি কৰিব লাগে, বা বলীয়া জন্তুৱে কামুৰিলে আমাক কি প্ৰতিষেধক ল'ব লাগে, কি কৰিলে আমাৰ ধৰক এই বেমাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। তাৰ লগতে আৰু কিছুমান দৰকাৰী কথা আছে, আমি সেই কথাখিনিও জানিব লাগিব। এতিয়া ধৰক কিছুমান আমি পাই থাকোঁ, কিছুমান সমাজত কেতিয়াবা ধৰক গাখীৰ খোৱা দেখা যায়, মানুহে গাখীৰ খায়, আপোনাৰ গৰুৰ গাখীৰ খোৱাৰ পিছত আপোনাৰ ধৰক গাইজনী কিবা কাৰণত মৃত্যু হৈছে। কোনোবাই যদি কৈ দিছে যে এই গাইজনী আপোনাৰ আগত বলীয়া কুকুৰে কামুৰিছিলে, বলীয়া হৈ পেলাই গাইজনী মৃত্যুৰ মুখত পৰিছে, তেতিয়া আমাৰ সমাজত এটা ভয়ৰ সৃষ্টি হয়। যিসকল লোক এই গাখীৰৰ সংস্পৰ্শত আহিছে বা গাখীৰ খাইছে তেওঁলোকে বহুত ভয় খায়। কিয় কাৰণে বলীয়া কুকুৰৰ গাখীৰ, বলীয়া গাই গৰুৰ গাখীৰ খোৱাৰ পিছত মানুহৰ মনত এটা শংকাৰ সৃষ্টি হয়। গতিকে সেইটোৰ কাৰণে আপোনালোকে ভয় খাবলগীয়া একো নাই। বলীয়া গাইৰ গাখীৰ যদি আপোনালোকে গৰম কৰি খাইছে, গৰম কৰিলে আপোনাৰ এই ভাইৰাছটো নাথাকে। এই ভাইৰাছটো বহুত মানে আপোনাৰ গৰমৰ সংস্পৰ্শত অহাৰ লগে লগে এই ভাইৰাছটো মৃত্যু হয়, আৰু গাখীৰৰ জৰিয়তে এই ভাইৰাছটো অহাৰ চান্সটো বহুত কম থাকে। এতিয়ালৈকে আমাৰ বিশ্বত গাখীৰৰ পৰা এই ৰোগটো বিয়পাৰ এতিয়ালৈকে কোনো ৰেকৰ্ড নাই। তথাপিতো আমি সাৱধান থকাটো উচিত, আৰু আমি ধৰক ইনজেকশ্যন লোৱাটো আমাৰ প্ৰয়োজন। যিহেতু আমি ধৰক এতিয়ালৈকে ৰেকৰ্ড নাই যদিও আমি ধৰক হয়তো কালি তেনেধৰণৰ কিবা এটা ওলাইও যাব পাৰে। গতিকে আমি সদায় সাৱধান থকাটো উচিত, কিন্তু বেছিকৈ ভয় খোৱাৰ কোনো দৰকাৰ নাই। গতিকে গাখীৰৰ পৰা এই ৰোগ সংক্ৰমণ হোৱাৰ চান্সটো বহুত কম। গতিকে আমি সেইকাৰণে আমি ইমান ভয় খাব নালাগে। কিন্তু তথাপিও আমি তাৰ প্ৰতিষেধক হিচাপত আমি যিটো ইনজেকশ্যন ল'বলগীয়া হয়, সেই ইনজেকশ্যনটো আমি লোৱা অত্যন্ত প্ৰয়োজন। তাৰ লগতে এই বেমাৰটো মানুহৰ পৰা মানুহলৈ বিয়পাৰ কোনো তেনেধৰণৰ ৰেকৰ্ড নাই, কিন্তু দুই এটা আছে যদিও অৰ্গেন ট্ৰান্সপ্লেণ্ট কৰাৰ ফলত এই বেমাৰ হোৱাৰ দুই এটা ৰেকৰ্ড আছে। কিন্তু এনেই মানুহৰ পৰা মানুহৰ গালৈ এই ৰোগ বিয়পাৰ কোনো তেনেধৰণৰ ৰেকৰ্ড আমাৰ নাই। গতিকে আমি ইমান ভয় খাব নালাগে যে এই ৰোগটো মানুহৰ পৰা মানুহৰ গালৈ নাহে, এইটো এনিমেলৰ পৰাহে হিউমেনৰ গালৈ আহিব। গতিকে আমি ইমান ভয় খাব নালাগে, আৰু আপোনালোকেও যাতে ইমান শংকিত নহয়। যদি কেতিয়াবা কিছুমান বলীয়া মানুহৰ সংস্পৰ্শত যদি কোনো মানুহ আহিও যায়, তথাপিও আমি প্ৰতিষেধক ব্যৱস্থাটো ল'ব লাগিবই। তাৰ লগতে আমি ইমান ভয় খোৱাৰ কোনো দৰকাৰ নাই বা প্ৰয়োজন নাই। এতিয়া আমি এইখিনি কথা পতাৰ লগতে আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা, সেই কথাটো হ'ল আমি ইয়াৰ প্ৰতিষেধক বা ইয়াৰ আমি কেনেকৈ কণ্ট্ৰল কৰিব পাৰিম। এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন বা OIE আমাৰ এতিয়া নতুন পদক্ষেপ লৈছে, যিটো আপোনাৰ ৰেবিছ এলিমিনেশ্যন বাই 2030, যিটো আপোনাৰ 2030ত ৰেবিছ এলিমিনেশ্যন কৰাৰ যিটো পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে সেইটো এটা বৰ সুন্দৰ পদক্ষেপ। গতিকে সেইটোৰ জৰিয়তে হয়তো আমি কৃতজ্ঞ বা আমি ছাকচেছ হ'ব পাৰিম এই প্ৰগ্ৰেমটোৰ বিষয়ে জৰিয়তে। গতিকে ইয়াত আমাৰ ধৰক OIE বা WHO বা আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমাৰ দুটা ডিপাৰ্টমেণ্ট একেলগে মাৰ্জ কৰিছে। এতিয়া ধৰক হিউমেন হেল্থ ডিপাৰ্টমেণ্ট এণ্ড এনিমেল হেল্থ ডিপাৰ্টমেণ্ট, দুটা ডিপাৰ্টমেণ্টে একেলগে কাম কৰিব। এতিয়া এনিমেল ডিপাৰ্টমেণ্টৰ বেছি অত্যাৱশ্যকীয় যিবিলাক
ৰুল এণ্ড ৰেছপনচিবিলিটিজ আমাৰ এনিমেল হেল্থ ডিপাৰ্টমেণ্টৰ বেছিকৈ আছে, যিহেতু এইটো এনিমেলৰ বাইটিঙৰ জৰিয়তে আমাৰ হিউমেনলৈ আহি আছে। গতিকে এতিয়া আমি ধৰক বিভিন্ন ধৰণৰ আমি স্কিম এতিয়া হাতত ল'ব লাগিব বা গভৰ্ণমেণ্টে এতিয়া ল'বলৈ আৰম্ভ কৰিছে। ধৰক তাৰ ভিতৰত ধৰক মাছ ডগ যিটো কেষ্ট্ৰেশ্যন, যিটো মানে আপোনাৰ ব্ৰিডিং ৰেষ্ট্ৰিকশ্যন কৰাৰ কাৰণে ধৰক আমি যদি যিবিলাক ডগ আছে, ব্ৰিডিং ডগবিলাক আছে, ডগবিলাকক যদি ষ্ট্ৰীট ডগবিলাক যদি আমি মাছ কেষ্ট্ৰেশ্যন কৰোঁ, তেতিয়াহ'লে হয়তো আমাৰ পপুলেশ্যনটো আমি কমাব পাৰিম। বা মাছ ইমিউনাইজেশ্যন ডগবিলাকক, এতিয়া ষ্ট্ৰীট ডগবিলাকক ইমিউনাইজ কৰা, এনেধৰণৰ পদক্ষেপ আমাৰ ডিপাৰ্টমেণ্ট অফ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনেৰী হাতত লৈছে, যাৰ জৰিয়তে হয়তো আমি ইয়াত আমি ছাকচেছ হ'ব পাৰিম আৰু হোৱাৰ আশাও ৰাখিছোঁ। গতিকে আমাৰো কিছুমান দায়িত্ব আছে, যিহেতু আমি ধৰক সমাজৰ যিবিলাক আমাৰ বয়সস্থ লোক বা আমাৰ ছাত্ৰ ছাত্ৰীয়ে হওক, আমাৰ বিভিন্ন ধৰণৰ কেটেগৰীৰ মানুহখিনিয়ে হওক, আমি সদায় সজাগ থকা উচিত। আমি সদায় সমাজত আমি বিভিন্ন ধৰণৰ আমি এই ৰেবিছৰ বিষয়ে আমি যাতে জ্ঞান দিওঁ, আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলকো যাতে জ্ঞান দিওঁ, বা বিভিন্ন কেটেগৰীৰ মানুহক আমি যাতে এই বিষয়ে অৱগত কৰি ৰাখোঁ, যাৰ জৰিয়তে আমি ধৰক ৰেবিছ ৰোগটো কমোৱাৰ কাৰণে আমি সক্ষম হ'ব পাৰিম। গতিকে ইমানতেই মই আজি আমাৰ যিখিনি আলোচনা কৰিবলগীয়া থুলমূলভাৱে মই ইমানতে সামৰিব বিচাৰিছোঁ। গতিকে আৰু যদি কেতিয়াবা সুবিধা পাওঁ, যোগ পাওঁ আৰু ইয়াৰ সবিশেষ কথা পাতিম আপোনালোকৰ লগত। আজি ইমানতে এৰিলোঁ। ধন্যবাদ।